দীর্ঘদিনের দাবীসমূহ আমাৰ প্ৰত্যেকখন চৰকাৰে দুখ লাগিলে আমাৰ জাতীয়তাবাদী কেন্দ্ৰৰ অসম গণ পৰিষদেই হওক ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক বৰ্তমানৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰায় 10 বছৰ আমাৰ অসমত হৈ গৈছে। আপুনি ভাবেনে যে কংগ্ৰেছৰ দিনতো যিখিনি নহ'ল অগপৰ যিখিনি নহ'ল বৰ্তমানৰ চলি থকা চৰকাৰখনে এই দাবীসমূহ কিমান দূৰ মানে কিমান দূৰ ধৰক তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব বুলি আপুনি এজন চিনিয়ৰ মানুহ হিচাপে আপুনি কি অনুভৱ কৰে? কংগ্ৰেছ চৰকাৰৰ দিনততো আমাৰ যিকেইটা দাবী আমি সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আমি বহুবাৰ দাবী উত্থাপন কৰিছোঁ। আমি আলোচনা হৈছে সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ ওচৰতো আমি দাবী উত্থাপন কৰিছোঁ, মনমোহন সিঙৰ ওচৰতো আমি দাবী উত্থাপন কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছিল, কিন্তু কথাটো হ'ল কি পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবীসমূহ কাৰ্যকৰী কৰাৰ কোনো ধৰণৰ পদক্ষেপ নকৰিল। নিৰ্মোহ বিশ্লেষণ, সত্যৰ অন্বেষণ, দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব।